আজি আকৌ আহিলোঁ বন্ধ দিনৰ সুযোগ লৈ আচলতে বন্ধ দিনৰ সুযোগটো সদায় লওঁ আজি বাৰীৰ ফুলৰ কথা চিন্তা কৰিলোঁ ফুলবোৰ লাহে লাহে ফুলিছে নহয় ফুলি আছে ফুলবিলাক কিন্তু এইবিলাকৰ মালিক মই নহয় এইবিলাকৰ মালিক হ'ল আমাৰ আইগৰাকী কিন্তু ইয়াৰ যিখিনি পৰিচৰ্যাৰ কাম সেইখিনি দায়িত্ব মোৰ আজি বন্ধ দিন বোলে টাববিলাকত মাটি নাইকিয়া হৈছে টাববিলাকৰ মাটিবিলাকৰ সাৰ নাইকিয়া হৈছে মই বোলো চিন্তা কৰিছোঁ ঠিক আছে টাবৰ যেতিয়া মাটিৰ সাৰ নাইকিয়া হৈছে মাটিখিনি বদলি কৰিব লাগিব আৰু বদলি কৰিবলৈ গ'লো গৈ দেখিলোঁ ফুলবিলাক এবাৰ চাই লওক আপোনালোকে আমাৰ ফুলবিলাক অলপ ফুলি আছে কিন্তু কিছুমান ফুল আচলতে নুফুলে এইবিলাক দেখিছেনে বাগান বেলিয়া ভালকৈ ফুলা নাই আৰু নতুন নতুন ফুল আনিছোঁ সেইবিলাকতো লাহে লাহে হৈছে এবাৰ লাগি গ'লোঁ ফুলৰ কামত উলিয়াই দিলোঁ উলিয়াইখিনি বদলি কৰিলোঁ আৰু এইটো যে টাব দেখিছে ইয়াত মাটিয়ে নাই দেখিছোঁ গোটেইখন শিপাই সেইকাৰণে কাটি পেলালোঁ এইখিনি কাটি পেলালোঁ কাটি আকৌ মই নতুনকৈ মাটি দি আৰু এইভাগে কাটি থাকিব লাগে আচলতে এইভাগে কাটি থাকিলে হয় কি গছজোপা সাৰ ল'বলৈ সুবিধা হয় মানে গোটেই টাবটোত কি হৈছিলে গোটেই শিপাবিলাক মেৰ খাই গৈছিলে আৰু সেইখিনি গোটেইখিনি মই কাটি পেলাই নতুনকৈ তাত মাটি ভৰালোঁ নতুনকৈ মাটি দি আৰু মই মাটি বনাই থৈছোঁ সেইকাৰণে মই খুব সহজতে বুলি ক'ব পৰা হ'লোঁ তেওঁ কিবা এটা ক'লে কাৰণ মই সম্পূৰ্ণ সাৰুৱা মাটি বনাই থৈছোঁ সেইখিনি বনাই থোৱা আছে পচন সাৰ দি সুন্দৰকৈ আৰু সেই মাটিৰে মই টাববিলাকত মাটি দি এইখিনি মাটি শেষ হ'লে মই আকৌ মাটি বনাম আচলতে মাটি বনাবলৈ খুব সুবিধা মই যিটো উপায় যিখিনি পালোঁ মই বিচাৰি খুব সুবিধা মাটিখিনি বনাবলৈ গছপাত আপোনাৰ ওচৰত শুকান গছপাত হ'ব লাগিব বা আপোনাৰ সেই ঘৰৰ পাচলি যিবিলাক বাকলি গুচাই সেই বাকলিবিলাক হ'ব লাগিব অলপ মাটি আনিব লাগিব গোবৰ দিব লাগিব এনেকৈ আপুনি যদি 15-20 দিন ৰাখি গৈ থাকে তেতিয়াহ'লে সেইখিনি পচি মেলি আপোনাৰ ধুনীয়া এটা সাৰ উৎপন্ন হয় আৰু সেই সাৰৰ লগত মাটি অলপ মিহলাই ল'লে আপুনি সুন্দৰকৈ মানে সাৰুৱা মাটিটো পাই যায় এইজোপা আকৌ খুব বেছি হৈছিলে ওপৰৰ চুলিখিনি তাৰ সেইখিনি কাটি দিলোঁ মই কাটি নতুনকৈ আকৌ বেলেগ এটা ৰূপ দি ল'লোঁ বেলেগ এটা ৰূপ দি আকৌ টাবত মই তাক ভৰাই ল'লোঁ টাবত দিছোঁ মানে এটাৰ পিছত এটা কেইবাটাও টাব আজি ভাল কৰিবলৈ মই মনস্থ কৰিলোঁ যে মই কেইবাটাও টাব আজি ভাল কৰিম আৰু সেই কেইবাটাও টাব ভাল কৰিবলৈ এফালৰ পৰা লাগি গৈ আছোঁ এইটো হৈছে দুটা হৈছে এইটো 2 নম্বৰ হ'ল এতিয়া মোৰ 2 নম্বৰ আৰু কি টাব আছে চাব লাগিব কিন্তু এনেকুৱা হয় যে টাববিলাকত পৰাপক্ষত 6 মাহ এবছৰৰ মূৰত মাটিটো বদলি কৰি থাকিব লাগে তেতিয়া হয় কি ফুলজোপা সুন্দৰ হৈ থাকে এইটো মোৰ 2 নম্বৰ এইবাৰ আহিলে এইজোপা এই লিংকে এডাল ওপৰলৈ বাঢ়ি গৈছে মই এইডাল কাটি পেলাওঁতে জোপোহা হ'ব সেইকাৰণে এইডাল মই এইডোখৰতে কাটি পেলালোঁ কাটি পেলাই এতিয়া ধৰক জোপোহা হ'ব ভাল হ'ব আৰু মই টাবটো সৰু পাই পেলাই ভাবিলোঁ যে ঘৰৰ পিছফালে দেখিলোঁ প্লাষ্টিকৰ এটা বাল্টি পৰি আছে সৰু সেইটো তলখন ফুটুৱাই ল'লোঁ ফুটুৱাই লৈ তাত শিল আদি পেলাই সেইটোত মই ৰুবলৈ চেষ্টা কৰিলোঁ সেইটোত ৰুলে হয় কি ইয়াত মোৰ মাটিটো প্ৰব্লেম নাই আৰু সুন্দৰকৈ 3-4টা টাবৰ কাৰণে মাটি সুন্দৰকৈ আছে মোৰ ওচৰত আৰু মাটি ইমান ধুনীয়াকৈ পচি আছে আৰু এইটো মই তাত দি দিলোঁ তাত দি দিলে হ'ব কি এতিয়া ধুনীয়াকৈ পোখাব আচলতে খুব সুন্দৰকৈ পোখাব আৰু এনেধৰণে কিছুমান এটা কথা চাওক এই সময়বিলাক অতিবাহিত কৰিবৰ কাৰণে কিছুমান খুব সুন্দৰ সুবিধা আছে আমাৰ আৰু সেই সুবিধাৰ জৰিয়তে আপুনি ধুনীয়াকৈ আপোনাৰ সময়বিলাকো পাৰ কৰিব পাৰে 3 নম্বৰ এইটো দেই মোৰ 3 নম্বৰ হৈ গ'ল আৰু এই সুন্দৰকৈ আপুনি সময়টো পাৰ কৰিব পাৰে এই যে ঘৰত থকা সময়খিনি আমি যে শুই বহি কটাই দিওঁ নহয় শুই বহি কটাই দিয়াতকৈ এনেকৈ পাৰ কৰি চাবচোন কিমান ভাল লাগে কিমান ভাল লগা এটা মানে এই ব্যৱস্থা এইটো সেইভাগে এইজোপা আকৌ সৰু অশোকজোপা সৰু যে টাবৰ জোপা অশোক হয় সেই অশোকজোপা আৰু মোৰ ৰুবলৈ একো নাই মই ভাবিলোঁ চচপেন এটা ৰুই থৈছোঁ এই চচপেনটোত ৰোৱাৰ পিছত টান হৈ গ'ল মাটিখিনি টান হৈ যোৱাৰ কাৰণে মই ভাবিলোঁ যে মাটিখিনি বদলি কৰি দিব লাগিব আৰু মাটিখিনি বদলি কৰিবলৈ মই আকৌ নতুনকৈ মাটি দি নতুনকৈ তাক আকৌ ৰোৱাৰ ব্যৱস্থা কৰিলোঁ আৰু এইবাৰ নমৰে চিন্তা কৰিবলগীয়া নাই এইবাৰ নমৰে খুব সুন্দৰকৈ ইয়াক
ভালকৈ প্ৰতিপাল কৰিলে হয় ই নমৰে। এই সময় পাৰ কৰাৰ কথা যে মই আপোনালোকক ক'লোঁ, এই সময় পাৰ কৰিবলৈ আমি কি কৰোঁ? কাৰোবাৰ ঘৰত গৈ চাহ পানী খাম, কাৰোবাৰ ঘৰত গৈ কাৰোবাৰ বদনাম গাম, কাৰোবাৰ পৰৰ আলোচনা কৰিম, এইভাগে সময়বিলাক পাৰ হৈ যায় বন্ধ দিনবিলাক, নহ'লে ওলাই যাম। কিন্তু এই যে ঘৰত মই যে এইখিনি কাম কৰি আছোঁ বা আপুনি হ'লেও এইখিনি কাম যদি কৰিবলৈ আৰম্ভ কৰে, 4টা হৈ গ'ল, এই কামখিনি যেতিয়া কৰিবলৈ আৰম্ভ কৰিব নহয়, দেখিব যে আপুনি কাৰো লগত অপ্ৰিয় হোৱাৰ কোনো সুবিধা নাথাকে, সদায় সকলোৰে প্ৰিয় হৈ থাকিব পাৰিব। তামোলখন মোৰ মেইন দেই, তামোল হৈছে মোৰ মেইন বস্তু, মই খাবই লাগিব। মোক গালি পাৰক, মোক আপোনালোকে বেয়া বুলি কওক, মই কিন্তু এইখন খাম। এইখন খাই ল'লে মোৰ মগজটো চলি থাকে। মোৰ অন্য কোনো ধৰণৰ নিচা নাই, মই না চিগাৰেট খাওঁ না মদ খাওঁ, মই এইবিলাক বস্তু একো বস্তুৱে নাখাওঁ, মাত্ৰ মই তামোলখন খাওঁ আৰু তামোলখন মোৰ মুখত থাকে। তামোলখন থাকে কাৰণেই মানুহে বেয়া দেখে বুলি মই আজিকালি ভইচ অভাৰ দিবলৈ লাগিলোঁ। আগতে কথা কৈছিলোঁ, আজিকালি ভইচ অভাৰ দিবলৈ লাগিলোঁ আৰু অলপ দূৰৰ পৰা কথা কওঁ যাতে মোৰ দাঁতকেইটা কোনো নেদেখে। যিয়ে নহওক, সেইখিনি কথাও মাজে মাজে অকপতে স্বীকাৰ কৰিব লাগে। আচলতে কিছুমান কথা স্বীকাৰ কৰি দিয়াটো ভাল। এই যে সময়টো যে নিজৰ বুলি পোৱা সময়খিনিক মই কেনেকৈ ব্যৱহাৰ কৰিম, আমি যে নিজৰ কাৰণে কিছুমান সময় পাওঁ, সেই সময়বিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিম, কেনেকৈ সময়টোৰ লগত মই মোৰ জীৱনটো উদযাপন কৰিম, কেনেকৈ সময়টোক মই স্মৰণীয় কৰি ৰাখিম, কেনেকৈ সময়টো মই কিবা এটা ভাল কামত ব্যৱহাৰ কৰিম, তাৰ এটা পৰিকল্পনাৰ প্ৰয়োজন আছে। সেই পৰিকল্পনাটো আপুনি কোনোবাই কবিতা লিখি সেই সময়খিনি পাৰ কৰে, কোনোবাই গল্প লিখি ভাল পাৰ কৰে, কোনোবাই টিভি চাই পাৰ কৰে, কোনোবাই কিতাপ পঢ়ি পাৰ কৰে, কোনোবাই খেলি পাৰ কৰে। এই গোটেইবিলাক কিন্তু সময়, এই যে সময়টো বৰ মূল্যৱান বুজিছেনে? জীৱনৰ প্ৰতিটো পল অনুপল আমাৰ কাৰণে কিন্তু বৰ মূল্যৱান। কাৰণ জীৱনটো মাত্ৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে, আমি যে কওঁ যে জন্মৰ পৰা মৃত্যুলৈকে জীৱন, সেইটো আচলতে জীৱন নহয়। জীৱন হৈছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি শোৱালৈকে। কালিলৈ মোৰ জীৱনটো নতুন হ'ব। আজি মোৰ জীৱনটোত মই যি সমস্যা, যি পৰিৱেশ, যি পৰিস্থিতি পাইছোঁ, কালিলৈ সেইটো বদলি হৈ যাব। অৰ্থাৎ মোৰ কালিলৈ এটা নতুন জীৱন আৰম্ভ হ'ব ৰাতিপুৱা সূৰ্য উঠাৰ লগে লগে। এইজোপা কেকটাছ, এই কেকটাছজোপা ইয়াত মাটি ইয়াতো কমি গৈছে আৰু লাহে লাহে পাতবিলাক হালধীয়া হালধীয়া হৈ গৈছিলে। সেইকাৰণে ভাবিলোঁ মাটিখিনি বদলি কৰি দিওঁ। মাটিখিনি বদলি কৰি দিলোঁ আৰু এই ভিতৰত অকল শিলগুটি আছে। এই মানে মাটি প্ৰথমতে মাটি নাছিলে আচলতে, নথকাৰ কাৰণে কি হ'ল, ভিতৰত গোটেই শিলগুটি হৈ আছিলে। সেইখিনি মই বদলি কৰি দিলোঁ। বদলি কৰি এনেধৰণে মই 5টা টাব আজি মোৰ ভাগ্যত পৰিলে আৰু 5টা টাব মই আজি সম্পূৰ্ণ কৰি ল'লোঁ। 5টা টাব সম্পূৰ্ণ কৰি কিন্তু মানুহটো মাজে মাজে শ্ৰীমতীয়ে কৈছে, হৰি বৰ ৰ'দ দিছে। বোলো ৰ'দ নাই দিয়া, এইবিলাক কুঁৱলী দেখোন ওলাই আছে। বোলে ক'লা হ'ব। মোলৈ ছাতি আৰু কি ক'লা প্ৰয়োজন আছে, ছাতিয়ে সদায়। যিয়ে নহওক, এইখিনি 5টা হৈ গ'ল মোৰ সম্পূৰ্ণ। আৰু ইয়াৰ পিছত মই আপোনালোকে মন কৰি আছিলে বাৰীখন দেখুৱাইছিলোঁ নহয়, বাৰীখননো মোৰ কি হৈছেগৈ এতিয়া, সেইটো পৰিৱেশ দেখুৱাবলৈ যাওঁ বোলো। সেইটো পৰিৱেশ দেখুৱাবলৈ যাওঁ। দাড়ি চুলি পূৰা পকিলেই, এইবোৰ দেখিছে নহয়। আকৌ ৰং ঘঁহিব লাগিব। লাওজোপা এজোপা দেই, মোৰ লাও এতিয়া হৈছে। এই মোক কুন্দুলি লাগিছে দেখিছে, এইবিলাক কুন্দুলি লাগি আছে। খালোঁ কেইবাসাজো কুন্দুলি খালোঁ। এইবোৰ লাগি আছে কুন্দুলি। বাৰু যিয়ে নহওক, লাওজোপা চাব লাগিব। লাওজোপা চাই লওক, এইজোপা মোৰ লাওজোপা বগালে। আপোনালোকক যে দেখুৱাইছিলোঁ, লাওজোপা বগালে। আৰু আমাৰ এওঁ মুখ নালাগিবৰ কাৰণে তাত চূণৰ দাগ দি থৈছে। গোটেই চূণ দেখিছে নাই, এইয়া চূণৰ দাগ দি থৈছে, মুখ নালাগে বোলে। কোনোবাই চেণ্ডেল আৰি দিয়ে, কোনোবাই টেকেলি আৰি দিয়ে, আমাৰ এওঁ আকৌ চূণ লগাই থৈছে। আৰু মই একদম জেলত ভৰোৱা দি এটাক ভৰাই থৈ দিছোঁ। মোৰ কিন্তু লাও ফুলিছে, আকৌ লাও ফুলিবলৈ আৰম্ভ কৰিছে। লাগিলে দেখুৱাম দেই, লাগিলে কেনেকুৱা হয়, কেনেকুৱা লাও লাগে ময়ো নাজানো। দীঘলীয়া লাগে নে থুপুকা লাগে ময়ো গম পোৱা নাই এতিয়ালৈকে। আৰু এইখন মোৰ বাৰীখন লাহে লাহে সেউজীয়া হ'ল, দেখিছে নহয়। বাৰীখন সেউজীয়া হৈছে। মই চফা কৰি থাকোঁ মাজে মাজে। এই ঘাঁহ বনবিলাক উঘালিব লাগে। ঘাঁহ বনবিলাক উঘালি দিলে, অপতৃণ বুলি কয়, অপতৃণবিলাক উঘালিব লাগিব। তেতিয়া বাৰীখন চফা হ'লে বাৰীখনত সোমাই থাকি ভাল লাগে। এতিয়া ব'লক বাৰীখনৰ এটা চাই লওঁচোন, বাৰীখন কেনেকুৱা হৈছে চাওক।
এয়া হৈছে মোৰ ৰঙালাওজোপা। এইজোপা মোৰ ৰঙালাওজোপা সুন্দৰেই হৈছে বাৰু, ধুনীয়াকৈ বাঢ়িছে, বগাইছে যেনিয়ে তেনিয়ে, আৰু ওলাই যাব নোৱাৰা কৰিছোঁ। আচলতে বেছি বগাই যোৱাতকৈ ওপৰলৈ যোৱাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। বিলাহী এজোপা আছে তাতে। এইফালে মোৰ লাই শাক হৈছে, আপোনালোকে গম পায়নে? লাই শাকৰ পুলি কেইটামান স্কুলৰ পৰা আমাৰ যিজন কৰ্মচাৰী স্কুলৰ তেখেতে দিলে, আৰু লাই শাকৰ পুলি লৈ আহিলোঁ। লাই শাকৰ পুলি আনিলোঁ, সেইকেইটা ৰুইছোঁ, ভাল হৈছে, ধুনীয়া হৈছে দেখিছোঁ। এইখনে মোৰ বাৰীখন সুন্দৰকৈ চাওক এতিয়া কেনেকুৱা হৈছে, কি কথা। এইফালে বিলাহী চাব নেকি? এইয়া চাওক, বিলাহী লাগি গ'ল। বিলাহী লাগিলে সুন্দৰকৈ। বিলাহী কিছুমান আৰু সেইবিলাক চফা কৰি দিব লাগে। আচলতে মই অলপ তলৰ পাতবিলাক চব কাটি কাটি দিছোঁ। বেঙেনা হওক, জলকীয়া হওক, এই পাতবিলাক মই কাটি কাটি দিছোঁ। এইবিলাক কাটি কাটি দিলে হয় কি, গছজোপা বাঢ়িবলৈ সুবিধা হয়। আৰু তলৰ পৰা যদি ওলাই নহয় তেতিয়া দিগদাৰ আছে। এতিয়া মোৰ চাওক, এয়া বেঙেনা লাগিছে দেই, বেঙেনা কলি হৈছে, আৰু এইবিলাক বেঙেনা লাগিছে। লাহে 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 এইবিলাকেই হ'ল ফূৰ্তি মোৰ। এইবাৰ টেঙাজোপা ফুলিছে, গম পায়নে? এইবাৰ মোৰ টেঙাজোপা বহু বছৰ ফুলা নাছিলে, কিন্তু এইবাৰ টেঙাজোপা ফুলিছে। টেঙা ধুনীয়াকৈ ফুলিছে। টেঙা মানে লাগিব, মই যদি গম পালোঁ টেঙা লাগিব। টেঙাজোপা খুব ধুনীয়াকৈ ফুলিছে। এইবিলাক আপোনালোকক দেখুৱাই মোৰ ভাল লাগে দিয়কচোন। এইবিলাক চব বিলাহী, এইবিলাক বিলাহী লাগি আছে, দেখিছে? এইবিলাক বিলাহী লাগিছে। জলকীয়া, ক'লা জলকীয়া এজোপা আনিছিলোঁ, এইজোপা চব একদম সুন্দৰকৈ লাগিছে। ক'লা জলকীয়াজোপাও লাগিছে। আৰু এতিয়া মোৰ বি জলকীয়া পুলিখিনি চাওক, এইয়া বি জলকীয়া পুলি কেনেকুৱা দেখিছে ৰূপ, একদম ধুনীয়া ধুনীয়া হৈছে। এইজোপা অলপ তলৰ ফালৰ পৰা বাঢ়ি গ'ল, মই কাটিব লাগিছিলে, তলতে পোখা ওলাওঁতে কাটি দিব লাগিছিলে। আৰু কি যে মজুৰা পৰি গৈছে পাতবিলাক। মই এতিয়া কৈছোঁ, এইবাৰ কি ক'লা চাদা পানীত তিয়াই তাৰ পানীটো মই ইয়াত স্প্ৰে কৰিছোঁ। কোনো ৰাসায়নিক দ্ৰব্য মই ব্যৱহাৰ কৰা নাই। যিমান পাৰিছোঁ জৈৱিক কৰিবলৈ চাইছোঁ। জৈৱিকেই হওক মোৰ গোটেই বাগিচাখনত। গোবৰ দিছোঁ, কোনো অন্য বেলেগ ৰাসায়নিক সাৰ মই দিবলৈ চেষ্টা কৰা নাই। এইখিনিয়ে মোৰ বাৰীখন দেখুৱালোঁ। এতিয়া মানুহগৰাকীয়ে ক'লে বোলে ক'লা হৈছেহে। মই ঠিক আছে, দিয়া, দাঢ়ি চাৰিবোৰ কাটি লওঁ, অলপ চাফ চিকুণ হৈ লওঁ। আৰু সুন্দৰকৈ দাঢ়িকেইডাল কাটিলোঁ মানে কি, যেনিয়ে ওলাই দেখোন পকাকৈ বগাকৈ ওলাই আহে। এই বগাকৈ ওলাই অহাৰ কাৰণে বৰ দিগদাৰ হৈ যায়। আৰু মানুহটো ক'লা নহয়, বগাকেইডাল থৰকৈ জিলিকি থাকে, একদম আঁতৰৰ পৰা যদি দেখে জিলিকি থাকে সেইখিনি। তাৰ পৰা কৰিলে কি, আকৌ হালধি আৰু কিবা কিবি দি পেলাই বাতি এটা আনি দিলে, বোলে এইখিনি ঘঁহি চাওকচোন মুখত। মই বোলো কি হ'ব? বোলে বগা হ'ব। মই বোলো এতিয়া আৰু বগা হ'বলৈ দিন নাইহে। এতিয়া যিনক দিছা তোমালোকৰে মনত সন্তুষ্টি হওক। ময়ো কিজানি কেনেবাকৈ এতিয়া বগা হওঁৱে বা বুঢ়া বয়সত। ঘঁহি দিলোঁ তেওঁ দিয়া এইখিনি। ঘঁহি মোৰ মানে কি হৈছে, স্কিনটো ঠিকেই আছে, কিন্তু কপালৰ এটা ছাইডত মই এটা ক'লাকৈ অকণমান দাগ এটা স্কিনৰে হয়। সেইটোৰ কাৰণে মই আচলতে একো ট্ৰিটমেণ্ট এতিয়ালৈকে মই কৰা নাই। কিন্তু লিভাৰৰ প্ৰব্লেম নহয়। লিভাৰৰ প্ৰব্লেম হ'লে গোটেই কপালখন ক'লা হৈ যায়। লিভাৰৰ মোৰ কোনো প্ৰব্লেম নাই, খোৱা বোৱা ভাল, চবেই ভাল, সেইবিলাক নাই। তথাপিও চশমা পিন্ধাৰ কাৰণে চকুৰ গুৰিবিলাক ক'লা হৈ যায়। সেইটোতো আৰু চশমা পিন্ধিলে হয়েই। সেইবিলাক চবতে মই লগাই দিছোঁ। এতিয়া লগাই দিলে বোলে 15 দিন বা এসপ্তাহৰ মূৰে সেইটোতো সানিব লাগে। বোলো বনাই দিবা, সানি থাকিম, মোৰ গাল মোৰ কথা, কিনো ক্ষয় যাব। সেইকাৰণে বনাই দিলে। মই এইখিনিও ঘঁহিলোঁ। ঘঁহি কেতিয়া বগা হওঁ নাজানো, কোনটো জনমত বগা হওঁগৈ সেইটোও নাজানো, কোনটো জনমত মোৰ এই দাগবিলাক আঁতৰে তাকো নাজানো। তথাপিও এইখিনি মই চবৰে সন্তুষ্টি হওক দিয়কচোন। এই মাইকী মানুহে ভাবে নহয় মতা মানুহটো বগা হওক বুলি, পিছে উপায় নাই। ঈশ্বৰে দিয়া এইটো ৰং আৰু কোনোবাই হাতেৰে ঘঁহি চফা কৰিব পাৰিমনে? ঈশ্বৰে দিয়া ৰংটো ঈশ্বৰে দিয়া মতে থাকিব, হয়নে নহয় কওকচোন? যিয়ে নহওক, ঘৰুৱা ভিডিঅ'বিলাক দি ভাল লাগে। কেতিয়াবা ঘৰখনো দেখুৱাবলৈ মন যায়, বাৰীখন দেখুৱাই। এইবিলাক কৰিছোঁ যে নহয়, এই আনন্দটো আপোনালোকক দেখুৱাই মই যিটো পাই আছোঁ, মই খাই হয়তো সিমান আনন্দ নাপাম। সেইকাৰণে মই দেখুৱাই থাকোঁ বাৰীখনত। আগতে মই এইবিলাক কাম বিশেষ কৰা নাছিলোঁ। লাহে লাহে কামবিলাক কৰি পেলাই মনটো ভাল লাগে, আত্মসন্তুষ্টি আছে ইয়াত আত্মসন্তুষ্টি আছে। হালধীয়া হৈ গ'ল মানুহ, দেখিছে নাই? মানুহ একেবাৰে হালধীয়া হৈ গ'ল। এইবাৰ বগা হ'ম যেন লাগিছে। এই আত্মসন্তুষ্টিৰ কাৰণে এইখিনি কাম কৰি আছোঁ আচলতে।
মানুহৰ জীৱনটোত আত্মসন্তুষ্টিটোৱে সকলোতকৈ ডাঙৰ ধন। মানুহ যেতিয়া নিজাকৈ সুখী হৈ থাকে নহয়, তেতিয়া আপুনি অন্য একো দুখে আপোনাক হেঁচা মাৰিব নোৱাৰে। না আপোনাক বেমাৰ আজাৰে হেঁচা মাৰিব, না আপোনাক অন্য চিন্তা ভাৱনাই হেঁচা মাৰিব। আত্মসন্তুষ্টি লাগে, প্ৰতিটোতে সন্তুষ্ট হ'ব পাৰিব লাগে মানুহ। যি কামই আপোনাক ভাত এমুঠি দিছে, নিমখে দিছে, তাতে আপুনি সন্তুষ্ট হওক। চাব ভাতমুঠি খাই আপোনাৰ ভোক পলাইছে। কিন্তু মাছে মঙহে দিছে, আপুনি যদি সন্তুষ্ট নহয়, তেতিয়াহ'লে আপোনাৰ লাভ নাই। এইখিনি কথা আপোনালোকক ক'লোঁ সুন্দৰকৈ। এয়াই হৈছে আমাৰ জীৱন, এনেকুৱা জীৱন এটা লৈ আমি সকলোবিলাক আছোঁ। আৰু সকলো ভালে থাকক, কুশলে থাকক, ভালকৈ থাকক, সকলোৰে ভাল হওক, কুশল হওক, মংগল হওক। এইখিনিকে কৰিলোঁ, মানুহটো সেয়া হালধীয়া হৈ ল'লোঁ। নমস্কাৰ।